বা ইমান ধুনীয়াকে ৰুব জানিছে মই পাত্তা পোৱা নাইচোন মই বুকাত খেলি আছে যে তুমি ইমান ৰুব চুব নাজানো তথাপি ৰুইছো আৰু ঐ বাহিৰত গান উঠাকে ভিতৰত দি আছে যে চাঙৰ ভিতৰত হা ইয়াতে মজা লাগিছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লৈ আজি আমি যাম সকলোৱে গাঁৱৰ ঘৰখনলৈ ধান ৰুবলৈ আচলতে ধান ৰুবলৈ বুলি ক'লে অলপ ভুল হয় কথাষাৰ কঠীয়া ৰোৱা বুলি ক'ব লাগে সৰুৰ পৰা ধান ৰুবলৈ বুলি কৈ সেই ধান ৰোৱা বুলিয়েই মানে মুখৰ পৰা ওলাই যায় আৰু হাততে লৈ আছো মই এইটো পাণ পুলি যোৱাকালি ঘৰৰ পৰা লৈ আহিছিলোঁ ভাবিছোঁ ইয়াক ধুনীয়াকৈ ৰুই দিওঁ শিপাও ধুনীয়াকৈ ওলাই আছে এয়া চাওক ৰুই দিলোঁ এই পটটোতে এতিয়া ৰুই দিছোঁ ধুনীয়াকৈ বালিত ৰুই দিছোঁ ভালকৈ অকণমান ডাঙৰ হওক বংশবৃদ্ধি হওক তেতিয়া বেলেগত ৰুম বাৰু অকণমান পানী দি দিওঁ যাতে পিয়াহটো মৰি যায় যিকোনো গছৰ পুলি হওক ফুল পুলি হওক ৰুই খুব ভাল লাগে মোৰ কিন্তু যত্ন কৰি ভাল নাপাওঁ আজি হাতত চাওক মই কি বস্তু লৈ আছো এইটো বস্তু কি বুলি কৈছিলে নামটো চিৰাল জীৱনত প্ৰথমবাৰ দেখিছোঁ হাতৰ পৰা চুইছোঁ আৰু জীৱনত প্ৰথমবাৰ খাম চিৰাল ধুনীয়াকৈ কাটি কুটি গাখীৰৰ লগত মিহলাই দিছে জোনমণিয়ে খাই চাওঁচোন বাৰু কেনেকুৱানো লাগে আগে পিছে মই কেতিয়াও খাই পোৱা নাই দেখিও পোৱা নাছিলোঁ বেয়া বুলি ক'ব নোৱাৰি কিন্তু মিঠা হ'ব লাগিছিলে ইয়াত মিঠা মিক্স কৰিব লাগিব মানে গুড় মিক্স কৰিলে ভাল লাগিলে হয় চেনি মিক্স কৰিলে ভাল লাগিলে হয় মইতো চেনি মিক্স কৰি খোৱা নাই বাৰু তইতো চেনি মিক্স কৰি খাইছ নুঙাৰো খাবলৈ এইখিনি এই মনোজ ভাইও নুঙাৰিলে ময়ো নুঙাৰিলোঁ এই চিৰাল আমাৰ পেটত হজম নহয় বহুত চেষ্টা কৰিলোঁ খাব নোৱাৰিলোঁ ভাল নাপালোঁ এইফালে চাওক দুজোপা ফুল পুলিও মই যোৱা সপ্তাহতে আনি থৈছিলোঁ ৰুমকৈ ৰুবই পৰা নাছিলোঁ এলাহত ভাবিছোঁ এই দুজোপাও আজি ৰুই দিওঁ এইজোপা হৈছে মুচেন্দা এইজোপা হৈছে ইজৰা ঘৰখনৰ সন্মুখতে ইয়াতে এজোপা আৰু ইয়াতে এজোপা ৰুই দিলোঁ যেতিয়া ডাঙৰ হ'ব ফুলিব কি ভাল লাগিব আজি বতৰটো বহুত বেছি ভাল কৰিছে আৰু কাম কৰা মিস্ত্ৰীও আহিছে বৰষুণৰ কাৰণে বহুত দিন কামেই নহৈছিল আজি লিণ্টেল বিমটো ঢালি আছে আচলতে বাৰিষা ছিজনত কাম কৰিলে এনেকৈ ঝেলিবই লাগিব আৰু এদিন ৰ'দ এসপ্তাহ বৰষুণ ডেইলি মাৰ্কেট পাইছোঁ এতিয়া বৰ্তমান আৰু ফল মূল দোকান এখনত সোমাই ল'লোঁ এইটো কি নাম বুলি কৈছিলে নামেই পাহৰি থাকোঁ নহয় মই এটা লৈ ল'লোঁ 2 কেজি হৈছিলে নামেই পাহৰি থাকোঁ মানে ইয়াৰ আইচক্ৰীম খাবলৈ কুইক শ্বপ সোমাইছে কুইক শ্বপৰ সন্মুখৰ পৰা গ'লেই মানে আইচক্ৰীম খাবই আৰু আচলতে ইয়াত আমোলৰ আইচক্ৰীম পায় সেইকাৰণে ভাল লাগে সেইকাৰণে খাব আহোঁ বেছিকৈ তই খাওঁ নেকি যি দেখিছোঁ বেছি খাওঁ পোৱালি নিচিনা কচৰি নিদি মই অকলে আহি খাই থাকোঁ আৰু মোকো খুৱাইছে গাঁৱত আহি গ'লোঁ আৰু ধান ৰুবলৈ যাম এতিয়া ড্ৰেছটো পিন্ধি ল'লোঁ এইফালে মনোজ ভাইও ধান ৰুব জানেই আৰু এইফালে কি কাঁহীখন লৈ লৈছে কিয় মোবাইল থ'বলৈ কাৰণে পানী পৰিব যে তাত হয় নেকি বাকী এতিয়া ৰুগৈ এইফালে আছে আমাৰ পথাৰখন আজি মাছো মাৰিম ন ইয়াত ক'লা জামুক দেখাই দিয়া নাই ইমান ক'লা জামুক লাগি আছে বহুত লাগি আছে ক'লা ক'লা জামুক এইফালে ইমান ধুনীয়াকৈ পকি আছে নালাগে আহি যোৱা বোকা থাকিলেও আহি যোৱা দাঙি লৈ আহিব লাগে তাক ইফালে এনেও ইয়াত বোকাত নামিবই আকৌ মই দাঙি লৈ আনিব লাগে গুচি আহা জলদি আহা দেৰি নকৰিবা দুটামান পাৰি লৈ আনিলোঁ ইমান নালাগে দুটা অকল দে থৈ দে না খাব লাগে বোলে ভাল লৈ লোৱা মোক অকল দুটা দিয়া ৰ'দটো যে ইমান টিকা ফটাকৈ দিছে এতিয়া দিনৰ 2টা বাজিছে কিন্তু হ'লেও ৰ'দটো কোমল হোৱাই নাই এইফালে ষ্টাৰ্ট কৰিয়ে দিছে পাৰিছ নাই গৰম লাগিবই বেছি নাই মাত্ৰ এইখিনিয়ে আছে আৰু মানে এইখিনি মাটি বহুত দ হয় সেইটো কাৰণে লাষ্টত ৰুৱে এইখিনি মাটি কিন্তু পানীখিনি নকমেই নহয় ইয়াৰ ৰ'দ দিলেও নকমে একদম পানী বহুত বেছি আৰু সেইকাৰণে এতিয়া ৰুই আছোঁ ইমান ৰুব চুব নাজানো তথাপি ৰুইছোঁ আৰু মনোজ ভাই কিন্তু ধান ৰুব জানে দেই আগতে যেতিয়া মই ক্লাছ 10 মান পাইছিলোঁ তেতিয়ালৈকে ঘৰত খেতি কৰিছিলে তাৰ পাছতে বাদ দি দিলে ঘৰত ছোৱালী নাছিলে কাৰণে আমাকে খুব ধান ৰুবলৈ লগাইছিলে সেইটো কাৰণে জানো আৰু কিন্তু হাল বাবলৈ দিয়া নাছিলে কাৰণ হাল বাই যদি হালৰ ফালখন ভৰিত লগাই দিওঁ মানে গৰুৰ যদি ভৰিত লগাই দিওঁ গোটেই মুধা মৰি যাব নহয় সেইটো কাৰণে হাল চুবই দিয়া নাছিলে অকল ধান ৰুব দিছিলে আৰু কোৰ মাৰিবলৈ দিছিলে ইমান ধুনীয়াকৈ ৰুব জানিছে মই পাত্তা পোৱা নাইচোন খেতিয়ে কৰিব পাৰিলি হয় ইটো চিটো বাদ দি ছ'চিয়েল মিডিয়া বাদ দি খেতি দুজনে কৰোঁ ব'ল গৰু এহাল কিনি লওঁ ব'ল কিনি মেলি খেতি চেতি কৰি ধুনীয়াকৈ এইফালে কচুৰি ৰুব এইফালে মই ৰুম ধুনীয়াকৈ খেতি কৰি খাম আৰু বাদ দিয়া আৰু এইবিলাক ছ'চিয়েল মিডিয়া এৰি মেলি খেতিত লাগো আৰু চব্জি খেতি ধান খেতি যি খেতি বাৰু চব কৰোঁ তাকে ভাবিছোঁ কচুৰি পাৰিছে আৰু একদম চাওঁ কচুৰি চাওঁ ৰোৱাটো কেনেকৈ হৈছে বাহ বেছি ঘন আছে কচুৰি ৰোৱাটো কচুৰি বেছি ঘন হৈছে শুনিছা নাই এই ৰুই কমপ্লিট কৰিয়া কচুৰি নাযায় তুমি ক'ত গৈ আছা তুমি নাজানা এইফালে আহা এনে দ আছে আহা
পুৰা স্পীড ৰুব মই অকণমান জুম কৰি দেখাই দিম এই ৰু কোনে পাৰে চাওঁ স্পীড জলদি ৰু অনিতা লেজি অঁ পানী খেলিব আহিছ ন হা পখিলাজনীৰ নিচিনা উৰি ফুৰিছে যে পুৰা মনোজ ভাই ৰুই আছে ঐ আনাৰস খাওঁগে বল এইখিনি শেষ কৰি পিনে যাওঁ এইখিনি ৰুই মেলি শেষ কৰি যাবি এইখিনি শেষ কৰি যাওঁ আৰু এইটো খাল দেখা পাইছেনে বহুত মাছ আছে ইয়াত এইখন প্ৰকাণ্ড এখন পথাৰ হয় আৰু বাৰিষা হ'লে ইয়াত পানী বাঢ়ি যায় আৰু এই পুখুৰীটো যে আছে নহয় এইখিনি জেগাই দ হয় এই গোটেই পথাৰখনৰ ভিতৰত আৰু এই মাটিডৰা দ হয় য'ত আমি এতিয়া ৰুই আছোঁ সেইটো কাৰণে যিমান এসপ্তাহ ৰ'দ দিলেও এইখিনি পানী নুশুকায় মানে আৰু এই পুখুৰীটো যে প্ৰত্যেক বছৰে মাছ দিয়ে এই পুখুৰীটোৱে খাব নোৱাৰাকৈ দিয়ে একদম বাৰিষা মাছ সোমাই যায় খৰালি হ'লে মাছখিনি ফচি থাকে আমি মেচিন লগাই মাছ মানে পানী সিঁচি মাছ ধৰোঁ ইয়াত আৰু প্ৰত্যেক বছৰে চব ওলায় প্ৰত্যেক বছৰে মাছ ধৰা আমি ভিডিঅ' বনাওঁ এইটো ফিচাৰীয়ে 4-5 বাল্টিং মাছ ওলায় বোকা ভাল লাগিছে নাচি দিয়াচোন অকণমান বোকা গানটোকে সঁজুলি হ'ব দেই তুমি গোটেই বডিটো ভৰাই দিছা বোকাত শেষ হৈ থাকিলে ৰুই ভবাতকৈ বেছি সোনকালে শেষ হ'ল কাৰণ দ মাটি যে হেৰেঙাকৈ ৰুব লাগে সেইটো কাৰণে বেছি সোনকালে হৈ গ'ল কঠীয়াও বাচি গ'ল আচলতে এয়া জোনমণিহঁতৰ ঘৰৰ খেতি হয় দেই বেছি নহয় 2-2.5 বিঘামান খেতি মাটি আছে তাতেই কৰে আৰু ৰোৱাটো হৈ গ'ল এই আনাৰস খাম এতিয়া মানে আনাৰস পথাৰত প্ৰথমবাৰ খাম এবাৰ ইয়াৰ আগতে এদিন খাইছিলোঁ ন ডিব্ৰুগড়ত খাইছিলোঁ এদিন ছেকেণ্ড টাইম পথাৰত খাম কস্তুৰি দেখোন বোকাত লুতুৰি পুতুৰি বহুত ওলালে দেই বহুত বেছি মিঠা বহুত মিঠা মিঠা ঐ বাহিৰত গা নুঠাকে ভিতৰত দি আছে যে চাঙৰ ভিতৰত হা ইয়াতে মজা লাগিছে চাঙৰ পৰা চাওকচোন কি মজাকে গা ধুই আছে এই মানুহটো বাহিৰত ধুব লাগে চাংঘৰৰ ভিতৰত গা ধুই আছোঁ মটৰ পানী লৈ এয়া মজাকে গা ধুই আছে একদম ল'ৰাই বেলেগে আৰু ইচ বডি হৈছে বোলে যে বডিকে দেখা থাকে কাম নাইকিয়া বডি অলপ চলপ হৈছেতো একদম ফুলি যায় ধুনীয়া লাগিছে ক'লে ভাল লাগিছে বুলি কোনো নক'ব দেই ফুলি যায় ল'ৰা একেবাৰে কেনেকৈ হাফটোৰ নিচিনা হৈ থাকে আহি গ'লোঁ ঘৰ এতিয়া প্ৰায় 11:30 বাজিছে আন্ধাৰ নোহোৱা আগতে আমি ঘৰলৈ আহিলোঁ বাৰু এতিয়া 11:30 বাজিছে ভিডিঅ'টো মই এতিয়া বঢ়িয়াকৈ বহি এডিটিং কৰোঁ বুলি ভাবিছোঁ এয়া মোৰ এডিটিং ছেটআপ এয়াই দেই মোৰ এডিটিং ছেটআপ এইখনতে বহি মই ধুনীয়াকৈ মানে বহি এডিটিং কৰোঁ আৰু ৰাতি প্ৰায় 2-2:30মান বাজিয়ে যায় এডিটিং কৰোঁতে কেতিয়াবা 3টাও বাজি যায় কাৰণ ব্লগবোৰ বহুত কাট কৰিব লাগে তাৰপিছতে আকৌ আপোনাৰ থাম্বনেইল বনাব লাগিব আকৌ থাম্বনেইলত কি লিখিম টাইটেল সেইবোৰ ভাবিব লাগে মুঠতে বহুত দীঘলীয়া এটা মানে হেৰি আৰু প্ৰচেছ আৰু এটা ব্লগ দিম বুলি ক'লেও নহয় মানে আশা কৰিছোঁ এইটো ভিডিঅ' আপোনালোকে কিবা এটা হ'লেও অকণমান হ'লেও মনোৰঞ্জন পালে ভাল লাগে পথাৰলৈ গৈ কঠীয়া ৰুই ধান ৰুই কাৰণ সৰুৰ পৰা এইবোৰ পাই আহিছোঁতো কিবা এটা ভাল লাগে আৰু বাকী এইটো ভিডিঅ' মই ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আপোনালোকে অসমৰ বাহিৰৰ পৰা চাই আছে নেকি বাৰু যিসকলে অসমৰ বাহিৰৰ পৰা চাই আছে তেওঁলোকে এটা কমেণ্ট কৰি দিবচোন মই ৰিপ্লাই কৰিম আৰু সকলোৰে ৰিপ্লাই কৰিবলৈ মই চেষ্টা কৰোঁ বাৰু কিন্তু সকলোৰে কৰাটো সম্ভৱ নহয় যিখিনি পাৰোঁ মই ৰিপ্লাই কৰোঁ আৰু লাইকটোতো মই দিওঁৱেই চবৰে কমেণ্টত